প্রতিদান অমৃত করণ বেশ কথা এ হব না হব অন্যথা কিন্তু কংসর মরণ যেন ইমান সহজ মমতাজি আছে যত মানে সকলকে বিসর্জিল এই মুহূর্ত জিদৈবকীর বিয়াপতি মহাসমাৰোহে আপোন পাহৰাদি মূৰ্খ কংসদয় স্নেহৰ সেই ভগ্নীৰ দৈবকীৰ গৰ্ভজাত অষ্টম পুত্ৰই সংহাৰ কৰিবতো অবলীলাক্ৰমে মৰণৰ নিমটোৰ দুৰন্ত সুৰ চমু চাপি মহারাজ তার পরিবর্তে মহারাজ দৈবকীর গর্ভজাত সকল সন্তান যে মুহূর্ততে ভূমিষ্ঠ হব তার পাছতে এজন এজন করে আনিবি হত্যা করে কি হতো তুমি হবা সাবধান সাবধান করি দিশা কাকি বানিয়ে ওরাই দিশে মুখ কর্তব্য নিজ কালকেতু মহারাজ ঘুরুয়া ঘুরুয়া বিজলি বেগে তিক্ত তরুয়াল আনন্দ মুক্ত প্রজা পরাগ গ্লোরি খবর তুলনায় শত্রু বধ করা জাগে যদি বনিয়াদার হাতি তুরন্তে আনি মেলি দিয়া প্রজা সাগর আনন্দ উৎসব কাজী পুরন পুরন আর গজন ভ্রমণ যদিও বা জগতর বীর যত মানে সকলোৱে মহাপুকে নিত্যাৰ কোলাপ ইচ্ছা মতে কৰে বিচৰণ দে দৈবকী দে কেঁচুৱা দে তুমি দেখুন প্রস্তর মূর্তির দরে চাইল না আর খন্তে বদ্ধভূমিলৈ চাই থাকা তোমার এই কন্যা রক্তটিময় পাত্রতা সারি আসারি ইয়ারি হলিলা সম্পন্ন করি বালিপাৰা আৰু চাৰিদুৱাৰ উন্নয়ন সমিতিৰ সৌজন্যত যি ৰাস মহোৎসৱ উদযাপন কৰাৰ সিদ্ধান্ত লৈ মোক এটি অনুৰোধ কৰিছিল যে যিহেতু মই আগতেও কংস লওঁ এইবাৰ বালিপাৰাত কংস ল'বৰ কাৰণে গতিকে ৰাইজৰ অনুৰোধত মই আজি কংসৰ ভাও দিবৰ কাৰণে প্ৰস্তুত হৈ আহিছোঁ গতিকে আজি এই বালিপাৰাত প্ৰথমবাৰৰ কাৰণে মই কংসৰ ভাওত অৱতীৰ্ণ হ'ম খন্তেক পিছতে গতিকে ৰাইজৰ আশা কৰা ধৰণে ময়ো প্ৰাৰ্থনা জনাইছোঁ ঈশ্বৰক যাতে ৰাইজক সন্তুষ্ট হোৱাকৈ কংসৰ অভিনয়টো মই কৰিব পাৰোঁ তাৰ কাৰণে মই আশীৰ্বাদ বিচাৰিছোঁ কালকেটোক কোৱা এই বচনটো যে ঘূৰুৱা ঘূৰুৱা বিজুলী বেগে তিক্ত তৰোৱাল আনন্দতুন মুক্ত প্ৰজা পলাওক লৌৰি মৃত্যু মোৰ কোনো নাই শত্ৰু সকলো বধ কৰা যাকে যতে পোৱা
বলিয়া দতাল হাতী তুৰন্তে আনি মেলি দিয়া প্ৰজা সাগৰত আনন্দ তুন্নত প্ৰজা পলাওক লৰি যিহেতুকে আজি বিজেপি জয়লাভ কৰিছে আপোনাৰ ভাষাত আজি কংসৰ ভাষাত ক'বলৈ গ'লে সাধাৰণতে কংসকটো মানুহে দুষ্কৃতিৰ প্ৰতীক বুলিহে ভাবে মই আজি কংগ্ৰেছৰ হৈ পেলাই কংসৰ ৰূপ ধাৰণ কৰিছোঁ কাৰণ আজি বিজেপিৰ পতন নহয় কংগ্ৰেছৰহে পতন হৈছে কাৰণ 5-0 য'ত আমি আশা কৰিছিলোঁ 4-1 গতিকে তেওঁলোকে 0 হ'ল নহয় গতিকে আজি আচলতে মোৰ কেৰেক্টাৰটো সাজিলহেঁতেন কংগ্ৰেছ দলৰ হ'লেহে সাজিলহেঁতেন কাৰণ আজি পতনটো কংগ্ৰেছৰহে হৈছে কাৰণ কংসৰটো পতন হ'বগৈ নহয় কৃষ্ণৰ হাতত গতিকে আজিৰ দিনটোত আমি ক'ব পাৰোঁ যে সংস্কৃতিৰ প্ৰতীক আচলতে ভাৰতীয় জনতা পাৰ্টি দুষ্কৃতিৰ প্ৰতীক হ'ল কংস গতিকে কংস আজি নিধন হৈছে মানে কংগ্ৰেছ এই উপ নিৰ্বাচনত আজি নিধন হৈছে